নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক আটাইকে আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছো। উজনিত বৰ্তমান এটা বিষয়ে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মটক জনগোষ্ঠীয় ৰাইজৰ জনপ্ৰতিনিধিক লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই হওক, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই হওক, বৰ্তমান চাবুৱা লাহোৱাল সমষ্টি, আৰু প্ৰাক্তন লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপূৰ্ণ বৰুৱা ডাঙৰীয়া তথা বৰ্তমানৰ অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপূৰ্ণ ডাঙৰীয়াৰ নাম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান উজনিত। বিশেষকৈ ইয়াৰ মন্ত্ৰীসভাত মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক মন্ত্ৰিত্ব প্ৰদানক লৈয়ে হওক বা ৰাজ্যসভাত ইতিমধ্যে ৰাজ্যসভাত দুটাকৈ পদ খালী হৈছে, যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ বৰ্তমান মোদীৰ মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰিছে। ইয়াৰ পিছতেই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ যিটো পদ, সেই পদো খালী হৈছে। গতিকে এই সময়ত বিশেষকৈ উজনিৰ খিলঞ্জীয়া ভূমিপুত্ৰ মটক জনগোষ্ঠীয় জনপ্ৰতিনিধিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাতেই হওক বা ৰাজ্যসভাৰ এই দুটাকৈ খালী থকা ৰাজ্যসভাৰ যিকোনো এটা পদত মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক প্ৰতিনিধিত্ব বা সদস্যপদ দিয়াক লৈ বৰ্তমান মটক জনগোষ্ঠীৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। যি সময়ত মোদীৰ মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক মন্ত্ৰীপদ প্ৰদান কৰা হ'ল, সেই সময়তে পুনৰবাৰ উজনিৰ আন এজন নেতা সুশান্ত বৰগোহাঁইক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব দিয়াক লৈ বুব বাবা চলিছে। বৰ্তমান যে সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব। সেই সময়তে উজনিৰ খিলঞ্জীয়া ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক গুৰুত্ব নিদিয়া, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাই হওক বা নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ বিশেষকৈ ৰাজ্যসভাতেই হওক, কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাক লৈ বৰ্তমান মটক জনগোষ্ঠীয় ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। গতিকে উজনিত পুনৰবাৰ কৈছো, এই বিষয়টোৱে যে মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধি বৰ্তমান লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপূৰ্ণ বৰুৱাৰ নাম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গতিকে মটক ৰাইজে দাবী জনাইছে যে বা মটক ৰাইজৰ অনুৰোধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ প্ৰতি যাতে মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব প্ৰদান কৰিব লাগে, নতুবা ইতিমধ্যে খালী হৈ পৰা দুটাকৈ যিহেতু ৰাজ্যসভাৰ দুখনকৈ আসন, সেই যিকোনো এখনত মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক প্ৰতিনিধিত্ব দিয়াৰ বাবেও মটক জনগোষ্ঠীয় ৰাইজে দাবী জনোৱা পৰিলক্ষিত হৈছে। আপোনালোকক কি ধৰণে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে, আপোনালোকক পেপাৰ কাটিংসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। পুনৰবাৰ কৈছো, বৰ্তমান উজনিত মটক জনগোষ্ঠীয় ৰাইজৰ মাজত এটা ৰাজনৈতিক বিষয় ব্যাপকভাৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰিত্ব প্ৰদানক লৈ হওক বা ইতিমধ্যে খালী হৈ পৰা ৰাজ্যসভাৰ দুখনকৈ আসনৰ যিকোনো এখনত মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক সদস্য পদ দিয়াক লৈ হওক। আনহাতে যি সময়ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনেই হওক, সদৌ অসম মটক সন্মিলনেই হওক, সদৌ অসম মটক মহিলা পৰিষদেই হওক, এই আটাইকেইটা সংগঠনে মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম চলাই গৈছে, সেই সময়ত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাই বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক তেওঁৰ মন্ত্ৰীসভাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাক লৈ মটক জনগোষ্ঠীয় ৰাইজ বৰ্তমান ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। মটক জনগোষ্ঠীয় ৰাইজে ক'বলৈ আৰম্ভ কৰিছে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু যেতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময় হয়, সেই সময়ত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক তেওঁলোকে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই বুলি কৈছে। দেখা যাওক আগন্তুক সময়ত মটক জনগোষ্ঠীয় জনপ্ৰতিনিধিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত কি ধৰণে গুৰুত্ব আৰোপ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আনহাতে ৰাজ্যসভাৰ সাংসদ হিচাপে মটক জনগোষ্ঠীয় ৰাইজৰ জনপ্ৰতিনিধিক স্থান দিয়াৰ ক্ষেত্ৰতো এই বিষয়টো নিশ্চয় লক্ষণীয় হ'ব। বিগত সময়ত কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক যে মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈছে বা প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছে, কিন্তু তেনে ক্ষেত্ৰত বৰ্তমান মটক জনগোষ্ঠীৰ জনপ্ৰতিনিধিক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে ইতিমধ্যে দুটাকৈ পদ যেহেতু খালী হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছোঁ, সেই দুটা পদৰ যিকোনো এটা পদত মটক জনগোষ্ঠীৰ এইকেইজন জনপ্ৰতিনিধিক লৈ বিশেষকৈ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ নাম আচলতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মটক জনগোষ্ঠীয় ৰাইজে আহ্বান জনাইছে যাতে এই খিলঞ্জীয়া জনগোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত যাতে গুৰুত্ব আৰোপ কৰাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে মটক জনগোষ্ঠীয় ৰাইজে দাবী জনাইছে। লক্ষণীয় হ'ব আগন্তুক সময়ত এই যি ৰাজনৈতিক দাবী, এই দাবীটোৱে কি ধৰণে গুৰুত্ব লাভ কৰে। যদি মটক জনগোষ্ঠীয় ৰাইজে আমাৰ এই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে কোনজন জনপ্ৰতিনিধিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে চাব খোজে বা কোনজন জনপ্ৰতিনিধিক ৰাজ্যসভাৰ সাংসদ হিচাপে আপোনালোকে চাব খোজে, আপোনালোকে আমাৰ কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। পুনৰবাৰ কৈছোঁ, সচেতন মটক ৰাইজে আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত গৈ কোনজন জনপ্ৰতিনিধি বিনোদ হাজৰিকা বা পুনাকন বৰুৱা বা ঋতুপৰ্ণ বৰুৱা কোনজন জনপ্ৰতিনিধিক আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে চাব খোজে বা ৰাজ্যসভাৰ সাংসদ হিচাপে চাব খোজে, আপোনালোকে আমাক কমেণ্ট কৰি জনাব বুলি আশা কৰিম। আৰু আগন্তুক সময়ত আপোনালোকে এনে ধৰণৰ ৰাজনৈতিক বিষয়ৰ বিশ্লেষণ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিম। ধন্যবাদ।